ব্রেকিং আপডেট অবশেষে দেশে ফিরলেন অপহৃত কৃষক রঞ্জিত দাস। মঙ্গলবার সকালে কাছাড়ি কাটিগড়া থানার অন্তর্গত কিন্নরখাল সীমান্তে ভারতের জমিতে কৃষিকাজ করার সময় 65 বছর বয়সী রঞ্জিত দাসকে বাংলাদেশের দিক থেকে আসা একদল দুষ্কৃতী জোরপূর্বক তুলে নিয়ে যায়। ঘটনার পর বিএসএফ ও বিজেপির মধ্যে দফায় দফায় ফ্ল্যাগ মিটিং অনুষ্ঠিত হয়। অবশেষে রাত 9:30 নাগাদ বিজেপি তাকে ভাঙা বিএসএফ এর হাতে তুলে দেয়। পরে তাকে কাটিগড়া মডেল হাসপাতালে প্রাথমিক চিকিৎসার পর রাত 11:30 নাগাদ শিলচর মেডিকেল কলেজ ও হাসপাতালে পাঠানো হয়। এদিকে উদ্ধারের পর রঞ্জিত দাস জানান, তাকে মারধর করা হয়েছে। তার নিরাপদ প্রত্যাবর্তনে পরিবার ও সীমান্তবাসীর মধ্যে স্বস্তি ফিরে এসেছে। বিধায়ক কমলাক্ষদী পুরকায়স্থ সরকার ও প্রশাসনের ভূমিকায় সন্তোষ প্রকাশ করেন। কাজ করবার গেছি, হঠাৎ দেখি দুইজন মানুষ হইয়া আমার সই উঠে গেছে। এরপরে আমি দিকে চিতালোকে আইছিল, ও তারা এখন পরশু রাইটটা কি তারা বাই একটা না, আমি বললাম রে ভাইটা কিতা মারে, ওই ওই তোমার অমুকে কইছে নাম কিতাই আইয়ান অনক্ষিন্ন আলো লাশ আছে, ও তালোকে আইছে আর আইও আমার ধরে কোন জায়গায় ও তো এরা নাচ নেওয়া বেটা টানিয়া তুলছে নিতা শেষ রাই ইচ্ছা করি আর উঠি তখন মারপিট করছে। ও এখানে নেওয়ার পরে আর মারপিট না না আপনার সঙ্গে কিরকম ব্যবহার করছে, খারাপ ব্যবহার করছে? না মোটামুটি ভালো ব্যবহার হবো। খাওয়া দাওয়া দিতেনি? খাওয়া দাওয়া দিয়েছিল বা আমি খাইছি না ইচ্ছা করি আমার একটু দাঁড়িয়ে চা আর সেলাই চানি দিছে খাইছি। রাখছে কই? রাখছিল দরের বিটু বিছনা পালা বিছনা। আপনাদের নেবরের ভিতরে এরপরে ওইজন পুলিশ যাওয়ার আগে বিটিআরের সাথে আর এক বাড়িত লইয়া গেলাম, নিয়া কই আল্লাহ স্বীকার করিও না, তুমি নিসবে লইও নাই তোমার অসুবিধা হইল। পুলিশে কি আপনাদের আনছে? ওই পুলিশে আর বিটিআরে গিয়ে আনছে। আনিয়া তো আমরা বাঙ্গার ক্যাম্পও খেবায় পার করিয়া দেওয়া হয়েছে লেখাপড়া করিয়া। তখন শরীরে অসুবিধা করেন নাকি? এখন তো বেদনা হতা বা অসুবিধা কিটা পুজোই মারতে জোর ভাইয়া। আমি ভারতবর্ষর বিএসএফ জেলা প্ৰশাসন আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আজিৰ দিনত যিটো ইনিচিয়েটিভ যিটো, আৰু মই আগতে কৈছোঁ এতিয়াও আমি কৈ আছোঁ আৰু যে নাই এজন ষ্ট্ৰং মুখ্যমন্ত্ৰী যে আমাৰ ৰাজনৈতিকভাৱে কূটনৈতিকভাৱে কিমানখিনি কৰিব পাৰে এইটো আমি আজি দেখা পাইছোঁ আৰু যে দিল্লীৰ লগত যোগাযোগ কৰিলে, আমাৰ বিএছএফৰ লগত যোগাযোগ কৰিলে, ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত কথা পাতিলে, ইভেন তাৰ কাৰণে বাংলাদেশৰ ভূমিত এনেকুৱা এটা হেঁচা পৰিলে আৰু আল্টিমেটলি মানুহজনক ঘূৰাই দিবলৈ বাধ্য হ'ল। সেইটো কাৰণে মই মোৰ কৃতজ্ঞতাটো জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা এইটো কৰিছোঁ যে ভগৱানে আজি মানুহজনক সুস্থ শৰীৰত আজি আকৌ উভতলৈ আহিলে আৰু তো আমাৰ কাৰণে এটা ডাঙৰ বস্তু। ইভেন আমাৰ জিলা প্ৰশাসনে, আমাৰ পুলিচ প্ৰশাসনে প্ৰত্যেকে ইনিচিয়েটিভ লৈছে আৰু আগন্তুক আমাৰ বহুতখিনি সমস্যা আছে, এনেকুৱা সমস্যা নাই বুলি আমি নকওঁ আৰু সমস্যা আছে, সেইখিনি আমি লোকেল মানুহৰ লগত কথা বাৰ্তা পাতি কেনে এই যিবোৰ কথা বাৰ্তা আচলতে বিএছএফ লোকেল পুলিচ গোটেইবোৰো সহায় কৰিছে, কিন্তু তাৰ মাজত অকণমান ইফাল সিফাল মাজে মাজে থাকে আৰু এইখিনি বস্তু যিখিনি আছে যাতে বিএছএফৰ লগত যাতে মানুহৰ সম্পৰ্কটো যাতে ভাল থাকে আৰু কেনেকৈ আমি আৰু কঠোৰ কৰিব পাৰি আৰু কঠোৰৰ পৰা কঠোৰতম আমি আল্টিমেটলি আমাৰ বৰ্ডাৰৰ যিখিনি নিৰাপত্তা কঠোৰৰ পৰা কঠোৰতম হয় যাতে, কাৰণ নিৰাপত্তা বুলি ক'ব লগা হয় যদি একপিনে ডেভেলপমেণ্ট আনপিনে সুৰক্ষাৰ ক্ষেত্ৰত যাতে কোনো কম্প্ৰমাইজ নহয় যাতে, কাৰণ আমাৰ বহুতখিনি 2 নম্বৰী 3 নম্বৰী মানুহ আছে, আমাৰ ড্ৰাগছ মাফিয়া আছে, আমাৰ বহুতখিনি 2 নম্বৰী মানুহ আছে, সেইখিনিৰ লগত বাংলাদেশৰো সম্পৰ্ক আছে, কেতিয়াবা সম্পৰ্ক থাকে। এই গোটেই বস্তুখিনি ভাল মানুহখিনি আৰু ভাল মানুহ বহুতখিনি ভাল মানুহ আছে। এই যে ভাল মানুহ আৰু বেয়া মানুহৰ মাজত যিটো পাৰ্থক্য, মই ভাবোঁ যে আমাৰ মুখ্যমন্ত্ৰী, আমাৰ পুলিচ প্ৰশাসন আৰু বিএছএফৰ লগত কথা বাৰ্তা পাতি কেনে যে এটা ভাল এটা পৰিৱেশ সৃষ্টি কৰা আৰু বৰ্ডাৰ অঞ্চলৰ মানুহ যাতে সুৰক্ষিত থাকিব পাৰে, আজি ভগৱানৰ কাছে প্ৰাৰ্থনা কৰিছোঁ তেখেতে সুস্থ শৰীৰে আকৌ উভতলৈ আহিছে। এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আমাৰ কৃতজ্ঞতাটো জ্ঞাপন কৰিছোঁ। চব হিন্দু টাৰ্গেট কৰিছে বুলি এনেকুৱা নকওঁ, কিন্তু আল্টিমেটলি তেওঁক লৈ গৈছে। মই ৰাইট নাও ক'ব বিচৰা নাই, কিন্তু কথাটো হৈছে কি আজিৰ দিনত আমাৰ বিএছএফৰ তৎপৰতা, বিএছএফৰ হেৰিয়া
কাৰণ গোটেই বস্তুখিনি আমি চালোঁ আৰু তেওঁক উঠাই লৈ যোৱা হৈছে, তেওঁক ফিজিকেলি এছল্টো কৰিলে আৰু বহুতখিনি এছল্ট কৰিলে এই যে এছল্ট কৰা, তেওঁক উঠাই লৈ যোৱা, তাৰপিছত নিশ্চয় কিবা এটা থাকিব আৰু একদম আজিৰ দিনত মই ক'ব বিচৰা নাই, কিন্তু মই ভাবোঁ এইখিনি বস্তু আমি যদি চাওঁ তেনেহ'লে বহুতখিনি ৰহস্য থাকিব পাৰে। সেইটো কাৰণে তেওঁক উঠাই লৈ গৈছে, তেওঁ উভতি আহিছে আৰু বাকী যি আছে মই পিছতে নিশ্চয় আমাৰ এনকুৱাৰী হৈ কিনে কি আছে বিষয় নাই, কি কাৰণে হৈছে, গোটেইবোৰ এনকুৱাৰী কৰিলে আমি গোটেইখিনি গম পাম আৰু। তোমাৰ পৰিয়াল যে একবাৰ যদি সদায় মদ সৰবৰাহ কৰিলে ইয়াক লৈ কিমান কি হৈছে গোডাউন আৰু মদ সৰবৰাহ অবভিয়াছলি উচ্চ পৰ্যায়ৰ তদন্ত মানে কি, আমি আগতে কৈছোঁ যে কঠোৰ হ'ব লাগে, এইটো ক্ষেত্ৰত আৰু কঠোৰ হ'ব লাগে। কাৰণ এই ক্ষেত্ৰত আমি দেখিছোঁ যে এই এটা চিণ্ডিকেট এটা আছে আৰু এই যিবোৰ চিণ্ডিকেট সিহঁতে চলাই থাকে, সিহঁতৰ হাতটো কিন্তু বিৰাট ডাঙৰ হাত আৰু সিহঁতৰ কিন্তু বিৰাট এটা হেৰিয়া থাকে আৰু হাতটো থাকে। সেইটো কাৰণে এই ক্ষেত্ৰত চৰকাৰে মই ভাবোঁ যে এখন আইন আনিব লাগে। আমাৰ আইনৰ ক্ষেত্ৰত যাতে আৰু সুদূৰ এখন আইন হ'ব লাগে, য'ত আইনৰ যোগেদি মানুহে যাতে ভয় পায় যে নাই এইখিনি বস্তু কৰিলে আমাৰ ইটো হ'ব পাৰে আৰু সেইটো কাৰণে আইন যাতে কঠোৰৰ পৰা কঠোৰতম আইন হয়, তাৰ কাৰণে মই বিধানসভাত মই দাবী উত্থাপন কৰিম যে এই ক্ষেত্ৰত বৰ্ডাৰ অঞ্চলৰ মানুহৰ কাৰণে ছেপাৰেটকৈ যাতে এটা এখন ভাল আইন, আৰু বিশেষকৈ এই যে আপুনি পশুধনৰ কথা ক'লে, এই ক্ষেত্ৰতে যাতে আৰু কঠোৰ আইন আনে যাতে। কাৰণ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু এটা ভিজনেৰে আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা চিন্তা চৰ্চা আছে, তেওঁৰ চিন্তা চৰ্চা লগ লাগি কিনে আৰু আমি গোটেইকেইটা এম এল এৰ কথা বাৰ্তা পাতি কিনে যাতে আগন্তুক দিন যাতে এটা ভাল এটা হেৰি হয় এইটো বিচাৰোঁ।